সাৰদা কেলেংকাৰী অসম কপোৱা কেলেংকাৰী তাত হিমন্ত বিশ্ব শৰ্মাৰ নাম অভিযুক্ত হিচাপে CBI পৰ্যন্ত গৈছিলে যি কাৰণত সাৰদা কেলেংকাৰীতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজসাক্ষী আছিল প্ৰত্যেকটো ডাঙৰ ডাঙৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম তেতিয়া কংগ্ৰেছৰ দিনত অন্তৰ্ভুক্ত এতিয়াতো বিজেপি দলটো এনেকুৱা হৈ গ'ল যে এইটো আচলতে কোনো বিজেপিৰ দল নহয় এই দলটো অসমত হ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড HBH কোম্পানী প্ৰাইভেট লিমিটেড 2026 চন পৰ্যন্ত কোনো নিষ্ঠাবান সৎ আদৰ্শবান বিজেপি এজনো মানুহ বিজেপি দলত নাথাকে বিজেপি দলত যিবিলাক পুৰণি বিজেপি আছিল যিবিলাকে কংগ্ৰেছৰ অপহাসন কংগ্ৰেছ দলৰ ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰ মুক্ত অসম এখন বনাবৰ কাৰণে বিজেপি দলত কংগ্ৰেছৰ বিৰোধিতা কৰি সোমাইছিলে সেই বিজেপিৰ পুৰণি নিষ্ঠাবান নীতিনিষ্ঠ আদৰ্শনিষ্ঠ প্ৰত্যেকজন কৰ্মীক ইতিমধ্যে নতুনকৈ অহা কংগ্ৰেছ দলৰ যিবিলাক মানুহ 2 নম্বৰী পলিটিচিয়ান সেই 2 নম্বৰীবিলাকে সম্পূৰ্ণৰূপে তেওঁলোকক দলত একেবাৰে অকলশৰীয়া কৰি পেলালে আজি প্ৰত্যেকজন নিষ্ঠাবান বিজেপিৰ মানুহ আজি দলৰ প্ৰত্যেকজন বিজেপি দলৰ প্ৰত্যেকজন যিবিলাকে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আহিছিলে এতিয়া দেখিছে যে কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ভ্ৰষ্টাচাৰীবিলাকে বিজেপিটো হাইজেক কৰি পেলালে কংগ্ৰেছ দলৰ আটাইতকৈ 2 নম্বৰী যিজন মানুহ আছিলে আপোনালোকে সকলোৱে জানে যে যিজনৰ নামটো অসমৰ প্ৰত্যেকটো ডাঙৰ কেলেংকাৰীত আছিলে নাম অভিযুক্ত হৈছিলে সকলোৱে জানে যে উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী তাত হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰিত হৈছিলে সাৰদা কেলেংকাৰী অসম কপোৱা কেলেংকাৰী তাত হিমন্ত বিশ্ব শৰ্মাৰ নাম অভিযুক্ত হিচাপে CBI পৰ্যন্ত গৈছিলে আপোনালোকে সকলোৱে জানে তাৰপিছত তেওঁ গৈ নিজকে বচাবৰ কাৰণে তাৰপিছত তেওঁ বিজেপিত জইন কৰি আকৌ ৰাজসাক্ষী হৈ যাবলৈ বাধ্য হ'ল যি কাৰণত সাৰদা কেলেংকাৰীতে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজসাক্ষী আজিৰ দিনটোত তাৰপিছত আপোনাৰ লুই বাৰ্জাৰ কেলেংকাৰী প্ৰত্যেকটো ডাঙৰ ডাঙৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম তেতিয়া কংগ্ৰেছৰ দিনত অন্তৰ্ভুক্ত হৈছিলে সেইজন ভ্ৰষ্টাচাৰী কংগ্ৰেছী যাৰ বিৰুদ্ধে বিজেপি দলৰ মানুহবিলাকে প্ৰতিবাদ জনাইছিলে সেই ভ্ৰষ্টাচাৰী কংগ্ৰেছ দলে কংগ্ৰেছীবিলাকে এতিয়া বিজেপি দলটো গ্ৰাস কৰি পেলালে এতিয়াতো বিজেপি দলটো এনেকুৱা হৈ গ'ল যে এইটো আচলতে কোনো বিজেপিৰ দল নহয় এই দলটো অসমত হ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড HBH কোম্পানী প্ৰাইভেট লিমিটেড তাত হিমন্ত বিশ্ব শৰ্মাক তেলমৰা মানুহ যিমান আছে সেইখিনিহে কেৱল এতিয়া সেই দলৰ মানুহ বাকী যিমানেই নীতিৰ কথা কয় ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত পাতে বিজেপিৰ 2 নম্বৰী মন্ত্ৰীবিলাকৰ বিৰুদ্ধে মাত পাতে তেওঁলোকক সকলোকে অকলশৰীয়া কৰি পেলালে আৰু সেইকাৰণে প্ৰত্যেকজন নিষ্ঠাবান নিকা সৎ প্ৰত্যেকজন বিজেপিৰ নেতা কৰ্মী আজি হতাশ মই আপোনালোকক স্পষ্টকৈ কৈছোঁ 2026 চন পৰ্যন্ত কোনো নিষ্ঠাবান সৎ আদৰ্শবান বিজেপি এজনো মানুহ বিজেপি দলত নাথাকে এই 2 নম্বৰী কংগ্ৰেছীবিলাকৰ হাতত বিজেপি দলটো এৰি তেওঁলোক তাৰ পৰা পলাবলৈ বাধ্য হ'ব তেওঁলোক আঁতৰি যাব 2026 চন পৰ্যন্ত বিজেপি দলটো বিজেপি দল শূন্য হৈ পৰিব বিজেপিৰ নিষ্ঠাবান কৰ্মীবিলাক শূন্য হৈ পৰিব আৰু অকল সিন্ডিকেট কৰা মানুহকেইটা 2 নম্বৰী কৰা মানুহকেইটা দগাবাজকেইটাহে কেৱল বিজেপিত তেতিয়া থাকিব 2026 চন পৰ্যন্ত চাব আপোনালোকে সব ভাল মানুহবিলাক শেষ হৈ যাব উজনি অসমততো মোটামুটি এতিয়া লাইন ল'লে আপোনালোকে দেখিছে যে উজনি অসমত বেছিভাগ নিষ্ঠাবান বিজেপি কৰ্মী যিবিলাক সাম্প্ৰদায়িক নহয় তেওঁলোক আমাৰ ৰাইজৰ দললৈ আহিবলৈ সিদ্ধান্ত লৈছে তেওঁলোকে কাম আমাৰ লগত ইতিমধ্যে যোগাযোগত আছে আৰু আন দললৈও গুচি যাব আপোনালোকে নিজে দেখিবলৈ পাব আৰু এনেকৈ গৈ বিজেপি দলটো 2026 ভিতৰত বিজেপি শূন্য হৈ পৰিব আৰু ইয়াত অকল 2 নম্বৰী কংগ্ৰেছীকেইটা পুৰণি যিকেইটা আছে দগাবাজ যিকেইটা আছে আৰু সিন্ডিকেটপন্থী বিজেপি যিকেইটা আছে 2 নম্বৰী দগাবাজ সেইকেইটাৰ বাহিৰে বাকী কোনো আৰু নাথাকেগৈ সেইকাৰণে মই ভাবোঁ যে 26 চন পৰ্যন্ত সেইকাৰণে বিজেপিৰ কৰ্মীবিলাকেও এই বিজেপি দলটো হৰুৱাবৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে লাগিব আমাৰ দলত মানে আমি কিছুমান মানুহক ল'ব নোৱাৰোঁ মানে বিজেপি দলৰ কিছুমান মানুহক ল'ব নোৱাৰোঁ যিবিলাক মানুহে কমিউনেল কথা কয় আৰু কমিউনেল পলিটিক্স কৰে সেইকাৰণে কিছুমান শীৰ্ষ মানুহে আমাৰ লগত যোগাযোগ কৰিলেও আমি তেওঁলোকক দলত লোৱাটো অসম্ভৱ কাৰণ আমাৰ দলটো হ'ল একেবাৰে ধৰ্মনিৰপেক্ষ সেকুলাৰ আৰু আদৰ্শৱান দল এটা গতিকে আমি কি কৰিছোঁ যে বিজেপিৰ যিসকল আচল কৰ্মী যিবিলাকে দলটো আৰু সংগঠনটো বনাইছিলে জেনুইনলি বনাইছিলে অসমৰ কিবা এটা হওক বুলি দেশভক্ত যিবিলাক তেওঁলোকক আটাইকে ল'বলৈ সিদ্ধান্ত কৰিছোঁ আৰু সেইকাৰণে একেবাৰে শদিয়াৰ পৰা শিৱসাগৰলৈকে আৰু তাৰ পাছত একেবাৰে উজনি অসমৰ সমস্ত বিজেপিৰ নেতৃবৰ্গ
মূল নেতৃবৰ্গ যিবিলাক মানে মই কৈছোঁ যে MLA CMLA 2 নম্বৰীখিনি নহয় দেই, মূল নেতৃবৰ্গ যিবিলাকে সংগঠন ধৰি ৰাখিছে তেওঁলোকে যোগাযোগত আছে আৰু অতি সোনকালে ৰাইজৰ দলত তেওঁলোকে যোগদান কৰিব বুলি আমাক জনাইছে। আৰু মই ভাবোঁ যে নিষ্ঠাবান, 2 নম্বৰী নকৰা আৰু চিণ্ডিকেটত জড়িত নোহোৱা আৰু লগতে আপোনাৰ সাম্প্ৰদায়িক ৰাজনীতি নকৰা বিজেপি নেতা কৰ্মীবিলাকে ৰাইজৰ দলৰ লগত যোগাযোগ কৰিছে আৰু অচিৰে তেওঁলোকে আমাৰ দলত যোগদান কৰিব।